আসসালামু আলাইকুম হেল্ল' এভৰিৱান। আজি মই দুপৰীয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। দুপৰীয়া মই বনাব লৈছোঁ আজি পিঠা আৰু এইফালে চাউল তিয়াই থৈছিলোঁ। আজি বনাম ক্ষীৰ, নতুন চাউলেৰে ক্ষীৰ বনাম। নতুন বছৰ যিহেতু ধানৰ ছিজন চলি আছে ন, নতুন ধানৰ ক্ষীৰ বনাম আজি। তো এইফালে চাওক ধুনীয়াকৈ পিঠাগুড়ি খুন্দি লৈছোঁ আৰু পিঠা বনাই আছোঁ। চাইছেনে কিমান ফুলা ফুলা, ফুটবলৰ নিচিনা ফুলি গৈছে ধুনীয়াকৈ ডাঙৰ ডাঙৰকৈ। তেল পিঠা বুলি কওঁ আমি, তো মালপোৱা তেল পিঠা যোনে যি কয় আৰু। এইফালে গাখীৰত বহাই দিছিলোঁ আৰু গাখীৰত তেজপাত ইলাচি দি দিছিলোঁ আৰু চাউলখিনিও দি দিছোঁ, তিয়াই থোৱা চাউলখিনি। আৰু এইফালে ধুনীয়াকৈ ক্ষীৰো ৰেডি হৈ গৈছে আৰু পিঠাও বনাই লৈছোঁ। তেনেকৈ দুপৰীয়া পাৰ হ'ল। এইটো নেক্সট ডে আকৌ মই দুপৰীয়া আহিছোঁ ওপৰলৈ। কালি আনি থোৱা কেইটামান আমলখি এনেকৈ লৈ আহিছোঁ, ভালকৈ ধুই মেলি এতিয়া মই কাটি ৰ'দত শুকাবলৈ দিম। এনেইতো গোটেইখিনি খোৱাই নহ'ব, তো কাটি এনেকৈ ৰ'দত শুকাই খালে আৰু বেছি ভাল লাগিব, নষ্টও নহ'ব। সেইকাৰণে চাইছে এনেকৈ পিচ কৰি কাটি দিছোঁ। আৰু এতিয়া মই হালধি আৰু নিমখ লৈ আহিছোঁ, এইখিনি মিহলাই দিম। তো মিহলোৱাৰ সময়তে এইটো চালনী আছিলে যিহেতু তলফালে গোটেইখিনি নিমখ আৰু হালধি পৰিয়ে গৈছে। তো যিখিনি আছিলে সেইখিনি ধুনীয়াকৈ মিহলাই লৈছোঁ। এইফালে নিমখ হালধিৰ সৈতে এনেকৈ মিহলাই দি ৰ'দত শুকাই খালে বহুত টেষ্টি হয়। এইফালে চাইছে নিমখ হালধি পৰিয়ে গৈছে তলত। খৰাহি এটাৰ ওপৰত মই এনেকৈ থৈ দিছোঁ। তেতিয়া খাই টেষ্ট কৰি চাওঁ কিমান ভাল লাগে। মই কিন্তু বহুতে ভাল পাওঁ। সেয়া চাইছে এনেকৈ ৰ'দত দি দিছোঁ। তো শুকাওঁতে চাগে আধা শেষেই হৈ যাব। এইফালে নেক্সট ডে'টো আকৌ ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। চাহ বহাই লৈছোঁ আৰু এইফালে ৰাতিৰ ভাগৰ ভাত বহুতকেইটা ৰখি গৈছে আৰু এইফালে পিঠা ভাজি আছোঁ আৰু এইফালে পিঠা বনাইও আছোঁ। তো শীতকাল যিহেতু পিঠাই ৰাতিপুৱাৰ ভাগত পিঠা নহ'লে ভাল নালাগে। চাহৰ লগত কিবা এটা পিঠা চিঠা বনালে চাহ খাবলৈ ভালেই লাগে। তো ধুনীয়াকৈ পিঠা চিঠা বনাই চাহ তাহ খোৱা হ'ল। তাৰপিছতে কালিয়াই শাক উঠাই অনা হৈছিল আৰু এইখিনি ধুনীয়াকৈ ভালকৈ ধুই মেলি থৈ দিয়া আছিলে, যাতে পানীখিনি ধুনীয়াকৈ নিগৰি যায়। সেয়া চাইছেনে চালনী এখনত ধুনীয়াকৈ এনেকৈ থোৱা হৈছিল খৰাহিত। তো ভালকৈ ধুই মেলি মই ওপৰতে ঢাকোন লগাই থৈ দিছিলোঁ, যাতে কিবা কিবি ৰাতি ঘূৰি ফুৰে নহয়, তো এইবিলাকে যাতে নাপায় সেইকাৰণে ধুনীয়াকৈ ঢাকি ৰাখিছিলোঁ। আৰু এইফালে বজাৰৰ পৰা মাছ তাছো আনিলে, সৰু সৰু মিছা মাছ লগতে আৰু কিবা কিবি মাছ মিক্স আছে। তো এইখিনি ধুনীয়াকৈ এনেকৈ ভাজি লৈছোঁ। যিহেতু আজিৰ খাবলৈ বহুত কিবা কিবি আছে সেইকাৰণে এইখিনি মাছ নালাগে, সেইকাৰণে ভাজি ৰাখিছোঁ। আৰু এইফালে চাহ খোৱা বাচনখিনি ধুই দিলোঁ। আৰু এইফালে আজি বনাই আছোঁ মাছৰ তৰকাৰী। আজি বনাম পালেং শাক দি মাছ। তো পালেং শাক ধুনীয়াকৈ ধুই মেলি লৈছোঁ। তো এইখিনি এতিয়া মই মজাই লোৱা মছলাখিনি দি লওঁ। এটা আলু কাটি দিছোঁ। পালেং শাক তেনেকৈ মাছ বনালে খাবলৈ বহুত টেষ্টি হয় আৰু কেইদিনমান বনাই খাইছোঁ আমি এই বছৰতেই। তো কালিয়ে সৰু সৰু মাছ আনিছিলে, এইখিনি আছেনে ধুনীয়াকৈ ফ্ৰিজত ৰাখি দিয়া আছিলে। তো এতিয়া সেই মাছেৰে মই জোল বনাম, শাকৰ জোল বনাম। তো মাছখিনি এতিয়া দি লওঁ তৰকাৰীৰ ওপৰত। চামুচৰ সহায়েৰে দিলে চাগে ভাঙি যাব পাৰে, সেইকাৰণে মই হাতেদি দিছোঁ, এনেকৈ উঠাই লৈছোঁ ধুনীয়াকৈ লাহেকৈ। তৰকাৰীটো উতলি আহিব লৈছোঁ। তো মাছখিনি দি দিছোঁ, যিহেতু নৰম হয় মাছবিলাক গেলি যায় সহজতে, সেইকাৰণে অলপ পিছতে দি দিছোঁ ওপৰত। তাৰপিছত সৰু সৰু মাছৰ লগতে এনেকুৱা মাছো আনিছিলে। তো এইখিনি মাছ মই এতিয়া ভাজিম, সেইকাৰণে মছলা পাতি মিহলাই লৈছোঁ। আৰু সেয়া চাওক ধুনীয়াকৈ তৰকাৰীটো হৈ গৈছে। তাৰপিছত তেনেকৈ গোটেই দিনটো গ'ল। এইটো আকৌ নেক্সট ডে ওপৰত পুলিবিলাকত পানী চানী দিয়া হৈ আছে। আৰু ৰাতিপুৱাৰ ভাগত ৰান্ধিবৰ কাৰণে মই এই ওপৰৰ পৰা উৰহি কেইটামান ছিঙি আনিব গৈছোঁ আৰু ধুনীয়াকৈ লাগি থকা উৰহি কেইটামান ছিঙি লৈছোঁ। চাইছেনে এইখিনি হৈ যাব, সেইকাৰণে এইখিনি তুলিলোঁ। আৰু এইফালে ধুনীয়াকৈ হৈ থকা জলকীয়া কেইটাও ছিঙিব মন গৈছে, তো 2-3টামান ছিঙি লৈছোঁ। এনেই ঘৰত আছে জলকীয়াটো নালাগে সেইকাৰণে বেছি ছিঙা নাই। এইফালে চব 3টামান জলকীয়া ছিঙি লৈছোঁ মই। এইফালে পেপচিকামটো ধুনীয়াকৈ হৈ আছে, খাব পৰাই হৈ গৈছে। তো খাব লাগিব আৰু
তেনেকৈ আৰু আবেলি হৈ গ'ল। আবেলি আছক মই আজি পিঠাগুড়ি খুন্দিছিলোঁ, তো এইখিনি ৰ'দত দিছিলোঁ শুকাবলৈ, চাইছেনে? তেতিয়া নিবলৈ আহিছোঁ, আবেলি হৈ গ'ল যিহেতু। নেক্সট ডে মৰ্ণিঙত আকৌ মই চাহৰ কাৰণে কিবা কিবি বনাই আছোঁ। চাহ বহাই লৈছোঁ আৰু পকৰা বনাম। তো পকৰা বনাই আছোঁ। পকৰাত দিছোঁ মই পিঁয়াজ আৰু বন্ধাকবি আৰু চাউলৰ গুড়ি, তো আৰু কিবা কিবি মিহলাইছোঁ আৰু ধনিয়া পাত, পিঁয়াজৰ পাত, জলকীয়া, শুকান জলকীয়া গুড়ি এইবিলাক সকলোখিনি মিক্স কৰি চাইছেনে ধুনীয়া ধুনীয়া পকৰা বনাই আছোঁ। খাবলৈ বহুত টেষ্টি হৈছিল, মচমচা হৈছিল। আৰু তেনেকৈ আৰু গোটেই দিনটো হ'ল। তাৰপিছত মাৰিব। ৱাও, ইমান ধুনীয়াকৈ শিকিছা। ৰাতিয়ে হৈ গ'ল, তো দিশানে খেলি আছে মোৰ লগত। তো আজিৰ ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। আজিলৈ ইমানেই আছিল। আজিলৈ বাই, গুড নাইট।